প্ৰজেক্ট চজাতিৰ গান গাই অসমৰ জনগণৰ মাজত কৰ্মশিল্পীৰ সন্মান তুলিবলৈ সক্ষম হৈছিল ৰাজীৱ ভদিয়াই। আৰু ৰাজীৱ ভদিয়াৰ আকস্মিক মৃত্যুৰ পাছতে আচলতে তেখেতৰ অজস্ৰ অনুৰাগী বুকুত জ্বলিছে কান্দোনৰ ৰোল, আৰু বিভিন্নজনে বিভিন্ন ধৰণে তেখেতক সুঁৱৰিবলৈ চেষ্টা কৰিছে। তেখেতৰ মৃত্যুৰ পাছত ইতিমধ্যে বিভিন্নজনে তেখেতৰ স্মৰণত প্ৰতিমূৰ্তি সাজাৰ প্ৰতিশ্ৰুতিও দিছে, বিভিন্ন অৰ্থ সাহায্যৰ কথা ঘোষণা কৰিছে, লগতে বিভিন্ন ধৰণৰ বিতৰ্কও হৈছে। কিন্তু তাৰ সমান্তৰালকৈ অন্য এক দৃষ্টিভংগীৰে ৰাজীৱ ভদিয়াক সমাজৰ প্ৰেক্ষাপটত বা জীৱন্ত ৰূপত পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে আচলতে তিনিচুকীয়াৰ ৰঙাগড়স্থিত পদুমণি ৰিজৰ্টত কৰ্মৰত এজন বিশেষ ব্যক্তি, যাৰ নাম হৈছে লক্ষ্যজিৎ ফুকন, আৰু তেখেতে এটা তৰমুজৰ ওপৰত ৰাজীৱ ভদিয়াৰ প্ৰতিমূৰ্তি বা প্ৰতিৰূপ তেখেতে সজাই তুলিছে। ৰাজীৱ ভদিয়াক পুনৰ জীৱিত কৰি তোলাৰ, মৃত্যুৰ পাছতো পুনৰ জীৱিত কৰি তোলাৰ এক প্ৰচেষ্টা কৰিছে। আমি পোনপ্ৰথমে এই দৃশ্যপট দেখাবলৈ সতীৰ্থ অনুৰোধ জনাইছো যে তেওঁ ৰাজীৱ ভদিয়াৰ যি ৰূপ, এই ৰূপ তেখেতে তৰমুজৰ প্ৰতি সুন্দৰ ৰূপত নিৰ্মাণ কৰি তুলিছে বা প্ৰস্তুত কৰি তুলিছে। তেখেতে নিজৰ কৰ্মব্যস্ততাৰ মাজতো, পুৱাৰ দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো তেখেতে ৰাজীৱ ভদিয়াক স্মৰণ কৰাৰ যি চেষ্টা কৰিছে বা ৰাজীৱ ভদিয়াক জীৱন্ত ৰূপ দিয়াৰ যি চেষ্টা কৰিছে, তেখেতৰ পোনপ্ৰথমে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছো। কি ধৰণৰ পৰিকল্পনা আৰু কি ধৰণে ৰাজীৱ ভদিয়াক আপোনাৰ দৃষ্টিভংগী আছে? বুলি তেনেকৈ বিশেষ একো নাই, কিন্তু আমাৰ সকলোৰে আনন্দৰ দিনটোতে ভোগালী বিহুৰ যি উৰুকা দিনা, সেইদিনা যিটো খবৰ পালো মানে অতি মৰ্মান্তিক, খুব দুৰ্ভাগ্যজনক, আৰু কাহানিও আমি কল্পনা কৰিব নোৱাৰা এটা খবৰ আমাৰ গোটেই মানে অসমতে বিয়পি পৰিল, সংবাদ মাধ্যমতে হওক, আমাৰ সামাজিক মাধ্যমতে হওক। কিন্তু অতি দুৰ্ভাগ্যজনক, তেখেতক আমি অমৰ কৰি ৰাখিব লাগিব। তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি সংগীতৰ যি কণ্ঠ আছিল, যি ব্ৰজকণ্ঠ, আমাৰ প্ৰতিটো সমস্যাকে, ৰাইজৰ সমস্যাক তেখেতে নিজৰ গীতৰ জৰিয়তে যি প্ৰতিবাদ কৰিছিল, ৰাইজৰ মাজলৈ বা অজাগলৈ তেওঁ সেই সংগীতৰ জৰিয়তে পঠাইছিল এই প্ৰতিবাদ। খুব দুৰ্ভাগ্যজনক, আচলতে ক'বলৈ ভাষা নাই। আৰু তাকে আমিনো কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাম, যিহেতু তেখেতৰ সেই ভদিয়ালৈ টুপচিঙা গাঁৱলৈ আমাৰ যাবলৈ যিহেতু মানে কৰ্মব্যস্ততাৰ বাবে যাব পৰা নাই। আমি কৰ্মঠাইতে আমি যেনেকৈ পাইছো মানে শ্ৰদ্ধাঞ্জলি জনাইছো, আৰু সেয়ে ভাবিলো আজি মই তৰমুজতে তেখেতৰ প্ৰতিছবিটো ফুটিব কৰি এনেকৈ অংকন কৰিবলৈ চেষ্টা কৰিছিলো। কিমানখিনি সফল হৈছে নাজানো, কিন্তু যিমানখিনি পাৰো চেষ্টা কৰিছো। যিহেতু এক শদিয়াৰ এক ভিতৰুৱা গাঁৱৰ পৰা তেখেতে ওলাই আহি এক বিপ্লৱী কণ্ঠ হবলৈ সক্ষম হৈছিলে, বা বিভিন্নজনক যিহেতু কেব কা আন্দোলনৰ সময়ত তেখেতে যথেষ্ট নতুন নতুন গীতৰ চজাতি স্বদেশৰ গান গাই বিপ্লৱী সত্তাটোক জীয়াই ৰখাৰ চেষ্টা কৰিছিলে, বা মানুহক সংগ্ৰাম কৰাৰ যি সাহস গীতৰ মাধ্যমে দিবলৈ চেষ্টা কৰিছিলে। তাৰ পিছতো আজি তেখেতৰ মৃত্যুৰ পিছত যথেষ্ট বিতৰ্ক ৰচনা বা সামাজিক মাধ্যমত যিহেতু চৰ্চা হৈছে, বিভিন্নজনে তেখেতক চিনি নাপাওঁ বা বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, বা তেখেতৰ বিভিন্ন ধৰণৰ অশুভ মন্তব্য বা মানে বিভিন্ন ধৰণৰ যিবোৰ আমি আচলতে ভদ্ৰ ভাষাৰে কোৱাৰ সমুচিত নহয় আচলতে। গতিকে তেনেধৰণৰ কিছু মন্তব্য প্ৰকাশ কৰিছে। যিহেতু আপুনি ৰাজীৱ ভদিয়াক যিহেতু অন্তৰৰ পৰা ভাল পায়, গতিকে তেওঁ প্ৰতিচ্ছবি যিহেতু অংকন কৰিছে এটা তৰমুজৰ ওপৰত, আজি এই যিহেতু বিতৰ্কসমূহ যিহেতু আপুনিও বিভিন্ন মাধ্যমৰ যোগেদি জানিব পাৰিছে বা জ্ঞাত হৈছে, আপোনাৰ এই ক্ষেত্ৰত মতামত কি বা অনুভৱ কি? আচলতে যি তৰ্ক বিতৰ্ক বা তেনেকুৱা ধৰণৰ মন্তব্য আহিছে, আচলতে এই ক্ষেত্ৰত বৰ বেছি বহলকৈ প্ৰচাৰ কৰা বা বেছি হেৰি কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবো। যিহেতু তেখেতৰ আত্মাই কষ্ট পাব, আৰু মই ভাবো চিনি নোপোৱাটো স্বাভাৱিক, কিয়নো তেখেতে গুৱাহাটীলৈ যাবলৈ চিন্তা কৰিব লাগিছিলে। তেখেতৰ অৰ্থৰ বহুত অভাৱ হৈছিলে। তেখেতে গুৱাহাটীত গৈ সংগীত কৰিব পৰা নাছিলে। আমাৰ তিনিচুকীয়াতে যিমানবিলাক গীত কৰিছে, তিনিচুকীয়াত, মৰাণত, ডিব্ৰুগড়, ওচৰ পাজৰৰ ঠাইতে তেখেতে মানে গীত তেনেকে হেৰি কৰিছিলে, ৰেকৰ্ডিং কৰি পিনি ৰাইজৰ মাজলৈ উলিয়াই দিছিলে। আৰু অনুষ্ঠানো তেখেতে মানে খুব বেছি দূৰলৈকে তেখেতে অনুষ্ঠান পোৱা নাছিল মোৰ সম্ভৱ। আমি জানো যে আমাৰ তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, এইফালে চাবুৱা, আমাৰ ডিব্ৰুগড়, মৰাণ, এইবিলাক ঠাইত তেখেতে অনুষ্ঠান পাইছিলে যথেষ্টখিনি, আৰু তেখেতে তেনেকে দূৰলৈ বৰ বেছি অনুষ্ঠান পোৱা নাছিল। হয়তো ভাবো সেইকাৰণে তেখেতে জীৱিত সময়ত মানে প্ৰচাৰ হোৱাত কিছু মানে কম হল বুলি মই ভাবো। অসমৰ এক জনপ্ৰিয় কণ্ঠ হৈছে জুবিন গাৰ্গ।
যিহেতু বিতৰ্কলৈ নহওঁ বুলি ভাবিও যিহেতু বিতৰ্কলৈ আহিবলগীয়া হৈছে, কিন্তু এই বিষয়টো যথেষ্ট বিতৰ্কিত হৈ পৰিছে। গতিকে বিষয়টো বিতৰ্কত অহাৰ স্থানত থকা ক্ষেত্ৰত বিতৰ্কলৈ আহিছে। গতিকে বিতৰ্কিত প্ৰশ্নটো হ'ল যে কেছেট কৰিছিল আৰু তাৰ মাধ্যমত তেওঁৰ দুজনৰ সুখবৰ চিনা পৰিচয় আছিল, কিন্তু তেখেতে বৰ্তমান সময়ত চিনি নেপাওঁ বুলি। আচলতে এই ক্ষেত্ৰত জুবিনদাৰ ক্ষেত্ৰত ময়ো বৰ বিশেষ মন্তব্য আগবঢ়াব নাযাওঁ, কিয়নো তেখেতৰ ওপৰত মন্তব্য আগবঢ়াব পৰা মানে আমাৰ হেৰি নাই, যোগ্যতা নাই। আমি ভাবো তেখেতে যিটো সময়ত সেই প্ৰশ্ন কৰিছিল বা ৰাজীৱৰীয়াৰ বিষয়ে উত্থাপন কৰি সংবাদ মাধ্যমে সুধিছিল, হয়তো তেখেতৰ মোৰ দৃষ্টিত জুবিনদাৰ অনুৰাগী অসংখ্য আছে, হাজাৰ হাজাৰ অনুৰাগী। আৰু ঘপককে যদি তেখেতক কোনোবা এটা সুধি দিয়ে যে ৰাজীৱৰীয়াক চিনি পোৱা নাই বুলি বা ৰাজীৱৰীয়াৰ বিষয়ে কিবা এটা প্ৰশ্ন কৰে, হয়তো আমি কোনোবা এজন চিনি পোৱা ব্যক্তিক যদি আমি কিবা এটা অন্য এটা অনুষ্ঠানৰ কথা বা কিবা এটা পৰিস্থিতি থাকো, হয়তো আমিও চিনি নাপাবো, ঘপককে পাহৰি যাব পাৰো। মোৰ দৃষ্টিত মানে তেনে ধাৰণা নাই, হয়তো ক'লে চিনি নাপাব বুলি হয়তো তেখেতে স্বীকাৰ কৰিব যে ভুল হ'ল, আপোনাৰ ৰাইজৰ মাজত ক'ব যে তেখেতৰ বিষয়ে ৰাজীৱৰীয়াৰ বিষয়ে তেখেতে হয়, এইটো তেওঁ প্ৰচেষ্টা হাতত লৈছিল। তাৰ মাজতে আগবৰ্ষতে তেখেতে এই তেওঁ মেধালি মাগিলে। তাৰপিছতো আজি এই প্ৰসংগত আচলতে তেখেতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা আৰু তেখেতৰ যিহেতু 7 বছৰে এগৰাকী পুত্ৰ সন্তান আছে আৰু তেওঁৰ পত্নী তেখেতে এৰি থৈ গৈছে বা তেখেতৰ বৃদ্ধ পিতৃ মাতৃ আছে, এই সময়ত যিহেতু চৰকাৰৰ পৰা বিশেষ কোনো অনুদানৰ কথা বা বিশেষ কোনো তেনেধৰণৰ প্ৰচাৰ আমি দেখিবলৈ পোৱা নাই বা বৰ্তমানলৈকে চৰকাৰে কোনো ঘোষণা কৰা নাই, কিন্তু বিভিন্ন দলসকলে ঘোষণা কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি হোৱা উচিত বুলি আপোনাৰ দৃষ্টিত? ইতিমধ্যে কিছু সময় আগতে মই ছচিয়েল মিডিয়াত আমাৰ MLA ছাৰ, আমাৰ শদিয়া সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া এটা বিশেষ পোষ্ট পাইছিলো। তেখেতে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত আমাৰ এই ৰাজীৱৰীয়া দেৱৰ বিষয়ে আলোচনা কৰিছে আৰু তেখেতে কৈছে মই চাকৰিৰ বিষয়ে মই এতিয়া মানে ক'ব নোৱাৰিছো, কিন্তু আমি যিমান পাৰো আমি পৰিয়ালটোক সহায় কৰিবলৈ চেষ্টা কৰিম, সেইখিনি কথা জনাইছে। আৰু আশা কৰিম তেওঁ যাতে যেনেকৈ হ'লেও মানে এটা তেখেতৰ যোগ্য অনুযায়ী তেখেতৰ পৰিবাৰক যাতে এটা সংস্থাপনৰ বাট মুকলি কৰি দিব পাৰে, যাতে সন্তানটোৱে ভৱিষ্যতে দেউতাকৰ সপোনবিলাক যাতে পূৰণ কৰিব পাৰে, তাকে আমি আশা কৰিছো। যিহেতু আপুনিও এজন শিল্পী বা শিল্পী শাৰী লৈ আপুনি উন্নীত হৈছে লাহে লাহে, গতিকে যিহেতু আপুনি এক অন্য ব্যক্তিক্ৰমী কলাৰে বিভিন্ন বিষয়ত আপুনি মাত মাতিবলৈ চেষ্টা কৰে বা বিভিন্ন বিষয়বোৰ প্ৰতিফলিত কৰাৰ চেষ্টা কৰে, গতিকে শিল্পী যিহেতু ৰাজীৱ ভদিয়াও সদায় উপকৃত হৈ থাকিলে, যিহেতু তেওঁ যি ধৰণে সহায় সহযোগিতা বা অৰ্থ আহৰণৰ ক্ষেত্ৰত তেওঁ যিহেতু যি ধৰণৰ পৰ্যায়লৈ গ'ল, তেখেতৰ মৃত্যুৰ পাছত এক বিপৰ্যয় আহিলে, আপুনি এক ব্যক্তিগত খণ্ডত কৰ্মৰত বা বিভিন্ন শিল্পী যিসকলৰ শিল্প প্ৰতিভা আছে, তেওঁলোকৰ ক্ষেত্ৰতো আচলতে যিটো তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন, যিখিনি সহায় সহযোগিতাৰ প্ৰয়োজন বিভিন্ন পক্ষৰ পৰা, সেই পক্ষৰ পৰা বঞ্চিত হৈ থকা বিভিন্ন পৰ্যায়ত দেখা পাওঁ। এই ক্ষেত্ৰত আপুনি কিবা মন্তব্য কৰিব বিচাৰে? আমি ব্যক্তিগত হিচাপে হওক বা ৰাজনৈতিকভাৱে আমি ৰাজীৱৰীয়া দেৱক যেনেকৈ জানিছিলো, তেখেতে খুব মানে এখন ভিতৰুৱা অঞ্চলৰ পৰা আহি তিনিচুকীয়াত আছিল আৰু খুব মানে অৰ্থৰ তেখেতৰ অভাৱ, এটা অনুষ্ঠানলৈ মাতিলেও মানে তেখেতে যাবলৈ অসুবিধা হয়, মানে কি ক'ম মানে ভাষাই ক'ব নোৱাৰো মই। আৰু যেনেকৈ আমি অনুষ্ঠানবিলাক আমাৰ অঞ্চলতেই আমি কিছুমান অনুষ্ঠানলৈ তেখেতক নিমন্ত্ৰণ জনাওঁ আৰু মানে নাযাওঁ বুলি নকয়, মানে যিটো মাননি আমি আগবঢ়াওঁ 20,000 দিছো বা 30,000 দিছো, তেখেতে মানে কেতিয়াও না নকৰে, কেতিয়াও ডিমাণ্ড কৰা নাছিলে। তেনেকুৱা প্ৰতিভাৱান শিল্পী বহুত আছে আমাৰ অসমত, আমাৰ যিসকল মানে বৰ্তমান প্ৰচাৰ বিমুখ হৈ আছে। আমাৰ ৰাজীৱ ভদিয়াও তেনেকুৱা ভিতৰতে এজন বুলি ক'ব লাগিব। আমাৰ সমগ্ৰ অসমতে হওক নামনি ফালে হওক তেখেতক চিনি নোপোৱা তেনেকুৱা মানুহ যথেষ্ট ওলাব, কিয়নো মানে তেখেতে কোনো মানে বেছি মানে পপুলাৰ তেখেতে বিচৰা নাছিল, বেছি জনপ্ৰিয়তা হ'ব বিচৰা নাছিল। আৰু আমাৰ তেখেতৰ গীতবিলাকো কিছু ব্যক্তিক্ৰম, প্ৰতিটো শব্দই আমাৰ অন্তৰ চুই গৈছিলে তেখেতৰ গীতবিলাকত। তেখেতৰ গীতবিলাক শুনিলে মানে আমাৰ অসমীয়া ডেকাৰ তেজ উতলি উঠিছিলে। আচলতে তেনেকুৱা ধৰণে তেখেতে ৰাইজৰ সেইকাৰণেই ৰাইজৰ মানে হৃদয়ত তেখেতে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তেখেতে বৰ্তমান যি দেখিছো আমি, তেখেত নাইকিয়া নোহোৱাৰ পিছত আমাৰ যেনেকৈ ৰাইজৰ হাজাৰ হাজাৰ সমাগম হৈছে, সামাজিক মাধ্যমে হওক টেলিভিশ্যনতে হওক, যি ধৰণে তেখেতৰ মৃত্যু বাতৰি প্ৰচাৰ হৈছে, আচলতে সেই বাতৰিটো যদি তেনেকৈ আমি ক'ব লাগিব, আমি যদি তেখেতক প্ৰচাৰ কৰি তেনেকৈ যদি আৰু আগবঢ়াই নিব পাৰিলোহেঁতেন, তেতিয়াহ'লে তেখেতে আৰু ভাল পৰ্যায়ে পালেগৈহেঁতেন। তেনেকুৱা
বহুত অসংখ্য আমাৰ প্ৰতিভাৱান তেনেকুৱা শিল্পী আছে, যিকোনো শিল্পী হওক, আমাৰ ছবি জগততে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক, বহুতো তেনেকুৱা শিল্পী আছে। আৰু আমাৰ দল সংগঠনে যিবিলাক তেনেকুৱা আৰ্থিকভাৱে দুৰ্বল যিবিলাক শিল্পী, সেই শিল্পীসকলক জীয়াই ৰাখিবলৈ বাবে আমাৰ দল সংগঠন হওক, মানে সেই ওচৰৰ স্থানীয় যিবিলাক সমাজকৰ্মী, সমাজ সচেতন যুৱক থাকে, যুৱতী থাকে, তেওঁলোকে সেই ক্ষেত্ৰত দৃষ্টিগোচৰ হ'ব লাগে। আৰু ৰাইজে কিয় সহায় নকৰিব? ৰাইজেতো সহায় কৰিব। এতিয়া বৰ্তমান আমাৰ ৰাজীৱ শইকীয়াদেৱক যি ধৰণে সহায় কৰিছে, তেনেকৈ যদি সেই আগতে যদি কোনোবাই তেনেকৈ সহায় কৰিবলৈ আগবাঢ়ি গ'লহেঁতেন, তেখেতে এটা অনুষ্ঠান কৰিবলৈ যাবলৈ নিজৰ এখন গাড়ী নাই, অতি দুৰ্ভাগ্যজনক। তেখেতে বেলেগৰ গাড়ী ভাড়া কৰি যাবলগীয়া হয়। ত' সেইটো পৰিস্থিতি তেতিয়া হয়তো নহ'লহেঁতেন। ইমান তেনেকুৱা প্ৰতিভা আছে। তেনেকুৱা আমাৰ দেখিছো ওচৰ চুবুৰীয়া সমাজ সচেতন যিবিলাক ব্যক্তি, সেইসকলে তেওঁলোকক মানে প্ৰচাৰ মাধ্যমৰ যোগেৰে তেওঁলোকক মানে ৰাইজৰ মাজলৈ আগবঢ়াই দিব লাগে। আৰু তেতিয়াহে আমাৰ ৰজাঘৰীয়া হওক বা অন্যান্য সমাজ সচেতন হৃদয়বান ব্যক্তিসকলৰ চকুত পৰিব, তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহিব। লক্ষ্যজিৎ ফুকন ডাঙৰীয়া, এতিয়া আপোনাৰ ব্যক্তিগত জীৱনলৈ আকৌ ব্যক্তিগত কথা বতৰালৈ আহোঁ। যিহেতু আমি ৰাজীৱ শদিয়া বা আজি যিটো মূল বিষয় আছে ৰাজীৱ শদিয়াৰ বিষয়টো ইতিমধ্যে আমি পাতিলো। আৰু আপোনাৰ ব্যক্তিগত বিভিন্ন ধৰণৰ আপোনাৰ যিহেতু আমি একেখন জিলাৰে মানুহ বা পাৰ্শ্বৱৰ্তী, আপুনি যিহেতু ডিব্ৰুগড় জিলাৰ যদিও তিনিচুকীয়াত কৰ্মৰত, গতিকে আপোনাৰ বিভিন্ন ধৰণৰ শিল্প কৌশলীৰ আমি প্ৰতিকৃতি আমি বিভিন্ন সামাজিক মাধ্যমত পাওঁ বা বিভিন্ন ধৰণৰ স্থানীয় সংবাদ মাধ্যমৰ যোগেদি আমি লাভ কৰোঁ। যিহেতু আপোনাৰ যি ব্যক্তিক্ৰমী প্ৰচেষ্টা বা যি ব্যক্তিক্ৰমী কলা, সেই কলা আচলতে ইমান দূৰ প্ৰসাৰ হ'ব লাগিছিল, সেয়া হোৱা নাই বুলি মই অনুভৱ কৰোঁ ব্যক্তিগতভাৱে। এই ক্ষেত্ৰত আচলতে আপুনি কেনেধৰণৰ বস্তু তৈয়াৰ কৰিছিল বা আজিৰ পৰা 5 বছৰ বা 10 বছৰ পিছত এই কলাটো কি স্থানত পোৱাটো আপুনি বিচাৰে আজি এই প্ৰেক্ষাপটত? আচলতে মই কেতিয়াবা শিল্পী বুলি নাভাবো আচলতে দেই, একেবাৰে ঘৰুৱাভাৱে কৈছো। আৰু আমি হলো খাদ্য বস্তুৰ সৈতে জড়িত মানুহ। খাদ্য বস্তুৰ সৈতে জড়িত মানুহ কাৰণে আমি আচলতে আমাৰ এতিয়া মই এজন চেফ হয়, আমি হোটেলত ৰন্ধা মেলা কৰোঁ। এখন ৰেষ্টুৰেণ্টতে হওক বা হোটেলতে হওক, যেতিয়া এজন অতিথি আহে গেষ্ট হিচাপে, তেওঁলোকক আমি খাদ্য বস্তুটো যেতিয়া ৰান্ধি দিওঁ, তেতিয়া আমি মানে এটা খাদ্য বস্তুটো কেনেকৈ আমি সজাই দিব লাগে, ধুনীয়াকৈ যাতে চকুৱে দেখি অতিথিজন আকৰ্ষণ হয়, তেতিয়া মানে আমি সেই চিন্তাধাৰাটো আমাৰ যেতিয়া মনলৈ আহিছে, তেতিয়া আমি মানে এটা আমাৰ আচলতে বেলেগ বস্তু আমি দিব নোৱাৰো, যিটো খাব নোৱাৰা বস্তুটো আমি সজাই দিব নোৱাৰো। সেই প্লেটখনত আমি যিটো চালাডত যাব বা আইটেমত যাব, গ্ৰেভি যাব বা চচ যাব, সেই বস্তুটোৱে আমি এটা কিবা এটা সৌন্দৰ্য কৰিবলৈ চেষ্টা কৰিছিলো। এতিয়া চালাডত গাজৰ যাব, ধৰ নেমুৱে যাব বা পিঁয়াজ যাব, সেইটো আমি কাটি এটা মানে অন্য এটা ৰূপ দিব পাৰিম নেকি, বা ফুলৰ আকৃতি হওক বা যিকোনো এটা অন্য মানে চকুত লগা এটা আকৃতি আমি দিব পাৰিম নেকি। সেই চিন্তাধাৰাটো আমাৰ পৰা যেতিয়া মনলৈ আহিছিল, আমি তেতিয়াই মানে তেনেকেই গাজৰ হওক, মূলা হওক, বিট হওক, যিকোনো চব্জি আমি কাটি মানে এটা তেনেকে বনাবলৈ চেষ্টা কৰিছিলো। আৰু যেতিয়াৰ পৰা আমি সামাজিক মাধ্যমত মানে যেতিয়া মোৰ ভাল লাগে, আমি সামাজিক মাধ্যমত শ্বেয়াৰ কৰোঁ। আৰু যেতিয়া প্ৰশংসামূলক মানে মন্তব্যবিলাক পাওঁ আমাৰ শুভাকাংক্ষীসকলে, তেতিয়া আৰু দুগুণ উৎসাহ পাওঁ। আৰু তেনেকে সেই উৎসাহতে আজি মানে ইমানখিনি কৰিব পাৰিছো। নিশ্চিতভাৱে আপুনি যিহেতু উৎসাহিত হৈছে বা বিভিন্ন জনে আমাক প্ৰশংসা কৰিছে, কিন্তু প্ৰশংসাই এজন শিল্পীৰ ভৰণ পোষণ দিব নোৱাৰে, স্পষ্ট কথা, সকলোৱে জানে। আপুনি কি ধৰণৰ পৰিকল্পনা আপোনাৰ হাতত আছে বা এতিয়ালৈকে বৰ্তমান কি কি বনাইছে বা এই ক্ষেত্ৰত বাণিজ্যিকৰণৰ ক্ষেত্ৰত কিবা পৰিকল্পনা আছে নেকি? তেনেকুৱা ভালকে মানে কৰিলে এইটো এটা বাণিজ্যিকৰণৰ ৰূপ দিব পৰা যাব। আমাৰ যেনেকুৱা ধৰক আজিকালি মোকে নিমন্ত্ৰণ জনায়, মই যিহেতু অন্য ঠাইত কৰ্মৰত, গতিকে মই যাব নোৱাৰো। অন্য ঠাইত আমাৰ হোটেলৰ ৰিজৰ্টৰ বাহিৰতে কিছুমান মানে ঘৰতে হওক বিবাহ অনুষ্ঠান বা জন্মদিন, এনিভাৰ্চাৰী, বিবাহ বাৰ্ষিকী অনুষ্ঠান তেনেকুৱা নিমন্ত্ৰণ জনায়। তেনেকে মানে আমি হেপী বাৰ্থডে বা বিবাহ বাৰ্ষিকী তেনেকুৱা মানে শুভেচ্ছামূলক বাৰ্তা তন্ত্ৰ লিখি অংকন কৰি মানে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰোঁ। আৰু যিহেতু আমি অন্য ঠাইত কৰ্মৰত থাকো, গতিকে যাবলৈ অসুবিধা হয়, সময়টো মিলাব নোৱাৰো, এইফালেও কাম নকৰিলেও নচলিব, তেনেকুৱা হয়। আৰু যিমানখিনি পাৰো মই চেষ্টা কৰো, আৰু মোৰ কামটো দেখি পিনি সিহঁতেও মানে এটা আৰ্থিক মাননি এটা আগবঢ়ায়। আৰু যোনে যেনেকৈ আগবঢ়ায় মই তেনেকৈ মানে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰো। আমাৰ ইয়াত এনেকুৱা হয় মানে বাহিৰৰ দেশত এইটো যিটো আমি এইটো ফ্ৰুট কাৰ্ভিং বুলি কওঁ, এই ফ্ৰুট কাৰ্ভিঙৰ এটা মানে ডিপাৰ্টমেণ্ট টোটেলি বেলেগ অন্য ৰাজ্যত, মানে বাহিৰৰ দেশত। এতিয়া আমাৰ ইয়াততো আমাৰ ইণ্ডিয়ান, চাইনিজ, কণ্টিনেণ্টেল, তন্দুৰ, চাউথ ইণ্ডিয়ান যিবিলাক ডিপাৰ্টমেণ্ট থাকে, আমিতো সেই ডিপাৰ্টমেণ্ট নিজে কাম খানা বনোৱাৰ ভিতৰতে আমি সময় উলিয়াই পিনি মানে খৰখেদাকৈ এইবিলাক কাম কৰোঁ। কিন্তু এইটো কাম কৰিবলৈ হ'লে খৰখেদাকৈ কাম কৰা নহয়, যথেষ্ট সাধনা লাগিব আৰু একদম মানে ধ্যানত বহি পিনি কৰিব পাৰিব লাগিব। এতিয়া মই এইটো কালি কাটিছো যদিও মানে 4 ঘণ্টা মানে 5 ঘণ্টাই লাগিছে। অন্য এটা কাম কৰিব যাব লাগে, আকৌ সময় উলিয়াই এইটো কাম কৰোঁ।
তেনেকুৱা পালে মানে মনে যেনেকুৱা ধৰণৰ মানে কৰিম বুলি ভাবো মানে তেনেকে সম্পূৰ্ণ ছবিটো ফুটি উঠাব ফুটাই তুলিব পৰা নাযায়গে মানে। আপুনি যিটো উল্লেখ কৰিছে বিভিন্ন ধৰণৰ আৰু কি কেনেধৰণৰ আচলতে আমাৰ দৰ্শকক জনাব মানে কি ধৰণৰ বস্তু বৰ্তমানলৈকে আপুনি সজাই তুলিছে বা কি ধৰণৰ প্ৰতিযোগিতা আছে দৰ্শকৰ সুবিধাৰ্থে আপুনি জনাব যদি দৰ্শক কি ধৰণৰ আপোনালোকে কি ধৰণৰ মানে ফল মূল কি ধৰণৰ ছবি অংকন কৰিছে বা কি ধৰণৰ বস্তু অংকন কৰিছে যদি দৰ্শকৰ শাক পাচলি তেনেকুৱা যিকোনো বস্তুতে আমি মানে এটা অন্য ৰূপ দিব চেষ্টা কৰো আৰু বিশেষকৈ মানে এতিয়া বাৰ্থডে হওক বিবাহ বাৰ্ষিকী হওক তেনেকুৱা বিলাকত মানে যদি কাৰোবাৰ বাৰ্থডে আছে বাৰ্থডেত মই ফেচটো অংকন কৰি তেখেতৰ ছবিটো অংকন কৰি দিওঁ তেনেকে মানে ৰাইজৰ সমাদৰটো বেছিকে পায় আৰু ধৰক কাৰোবাৰ বিবাহ বাৰ্ষিকী আছে সিহঁতৰ দুয়োজনৰ যেন মই ছবিটো অংকন কৰিব পাৰো তেনে বেছি আঁকোৱালি বেছি ভাল পায় আৰু কেইজন বিশেষ ব্যক্তি আমাৰ যেনেকে ৰতন টাটা দেৱ আমাৰ মনমোহন সিং ডাঙৰীয়া আমাৰ বাপুজী মহাত্মা গান্ধী জৱাহৰলাল নেহৰু তেনেকুৱা বিশেষ গণ্যমান্য ব্যক্তি কেইজনমান মানক অংকন কৰিব চেষ্টা কৰিছিলো আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অংকন কৰি তেখেতৰ নিজ হাতে তেখেতৰ হাতত মই অৰ্পণ কৰিছিলো আৰু যথেষ্ট সমাদৰ লাভ কৰিছিলে মানে বহুত প্ৰশংসা কৰিছে ৰাইজে মানে বহুত মৰম পাইছো ৰাইজৰ পৰা তেনেকৈ এতিয়ালৈকে পৰিকল্পনা বুলি কৰা নাই আৰু কিছুমান বিদ্যালয়ৰ পৰা তেনেকৈ নিমন্ত্ৰণ পাওঁ মই গৰম বন্ধত গ্ৰীষ্মকালীন বন্ধত যিহেতু মানে কিছুমান কৰ্মশালা অনুষ্ঠিত কৰে বিদ্যালয়বিলাকত আৰ্টৰ তেনেকৈ মই কেইবাখনো বিদ্যালয়ত শিকাইছিলো আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক আৰু লগতে তেওঁলোকৰ অভিভাৱকসকলো এই ক্ষেত্ৰত আগ্ৰহী মই যি দেখিছিলো আৰু যদি তেনেকৈ ওলাই তেনেকৈ মানে এই কৰ্মবিধ মানে ইয়াতকৈ যদি শিকিবলৈ আমাৰ যুৱক যুৱতীসকলে প্ৰয়াস কৰে তেতিয়া মই নিশ্চয় সেইটো চেষ্টা কৰিব পৰা যাব যে এখন স্কুল খুলি পিনি মই শিকাই পিনি মানে সেইটো মানে এটা এই ব্যৱসায়ী প্ৰণভিত্তিক মানে তেওঁলোকে দিব পাৰিব এইটো আজি এই বিশেষ অনুষ্ঠানত আমি কথা বতৰা পাতিলো আৰু তিনিচুকীয়াত কৰ্মৰত যুৱক আৰু তেখেতে ইতিমধ্যে বিভিন্ন বিষয়ৰ ওপৰত তেখেতৰ নিজৰ মন্তব্য আগবঢ়ালে আৰু তেখেতে পোনপটীয়াকৈ আচলতে ৰাজীৱ শদিয়াৰ প্ৰতি যি শ্ৰদ্ধা তেখেতৰ আছে তেখেতে কৰ্মব্যস্ততাৰ মাজতো প্ৰায় 4-5 ঘণ্টা সময় তেখেতৰ ব্যক্তিগত সময় খৰচ কৰি তেখেতে ৰাজীৱ শদিয়াক তেখেতৰ জীৱন্ত কৰ্মমূল্যৰ ওপৰত জীৱন্ত ৰূপ দিয়াৰ চেষ্টা কৰিলে আৰু তেখেতৰ শ্ৰদ্ধা জ্ঞাপন কৰিলে তেখেতৰ পোনপটীয়াকৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই অনুষ্ঠানত সময় দিয়াৰ বাবে পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰিছো তেখেতৰ যি কলা বা যি বিদ্যা এই বিদ্যা আগুৱাই লৈ যাব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকল যুৱক যুৱতীসকলক তেখেতে শিক্ষিত কৰিব আৰু এই কলা অসমৰ প্ৰতিজন যুৱক যুৱতীয়ে বাণিজ্য ক্ষেত্ৰত উপকৃত কৰি স্বাৱলম্বিত কৰিব পাৰিব আজি এই বিশেষ অনুষ্ঠানত উপস্থিত থকাৰ বাবে লক্ষ্যজিৎসকলৰ লগতে মোৰ সতীৰ্থ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰো দৰ্শকে এই খণ্ডটোক আঁকোৱালি ল'ব আৰু লক্ষ্যজিৎসকলৰ দৰে শিল্পীসকলক তেওঁলোকে অতি উৎসাহিত কৰিব বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকক ইমান সময় খৰচ কৰি এই মোৰ আপোনালোকে মানে মোৰ এই কৰ্মবিধৰ বিষয়ে যে ল'বলৈ আপোনালোকে আহিছে বহুত বহুত ধন্যবাদ জনাইছো অন্তৰৰ পৰা আৰু আশা কৰিম আপোনালোকৰ এই সংবাদ যাত্ৰা সদায় অব্যাহত থাকক আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছো